দত্ত তেখেতে অফিচিয়েলি আমাৰ ন্যাসখনত নাই। আমাৰ যিখন আমাৰ এখন ন্যাস গঠন কৰিবলৈ হলে কোৰ্টৰ পৰা বহুত নিয়মাৱলী আছে, চৰকাৰী পক্ষৰ কিছুমান নিয়ম নীতি, সেই নিয়মৰ গাম্ভীৰ্যত থকা যিখন ন্যাস, সেই ন্যাসত ভূপেন দত্তৰ নামটো নাই। কিন্তু তথাপিও তেখেতে ৰাজীৱ হদিয়াৰ মৃত্যুৰ পৰা আদি কৰি যিখিনি লাগিলে, যিখিনি কৰি গৈছে, সকামৰ পৰা আদি কৰি যিখিনি কৰিলে, তেওঁ হয়তো ন্যাসৰ যে তেওঁ অন্তৰ্ভুক্তি আছো নে নাই সেই বস্তু তেওঁ মনলৈ অহাই নাছিল। নথকাৰ কাৰণে তেওঁ কোনো বেয়া ভাৱ নথকাকে দেই, কোনো বেয়া ভাৱ নাই তেখেতৰ, নিজকে আপোন বুলি ভাবি লৈ তেওঁ দুই এটা মন্তব্য প্ৰকাশ কৰিছে, তাত আমাৰ ফালৰ পৰা কোনো ক'বলগীয়া নাই। সেইখিনিলৈ আমি নাযাওঁগৈ এতিয়া। আমাৰ ন্যাসৰ বিষয়বস্তুটো বেলেগ, ন্যাসত নাই মুঠতে। মই এইখিনি আৰম্ভণিৰ পৰাই নাই, তথাপিও মই এইখিনিকো ক'লো, তেখেতকো একেবাৰে নি কৰিব নোৱাৰি। ৰাজীৱ হদিয়াৰ শ্ৰাদ্ধৰ পৰা আদি কৰি যিখিনি কৰি গ'ল, শুভাকাংক্ষী হিচাপে আত্মীয়তা সম্পৰ্ক আছিলে কাৰণে তেওঁ হয়তো মন্তব্য আগবঢ়ালে। এইখিনিয়ে কথা। এইখিনিতে আৰু এটা কথা আপোনালোকৰ জৰিয়তে জনাব খুজিছো যে সকলোখিনি কথা সদায় প্ৰেছ মিট পাতি বা আপোনালোকক লগ পাই সকলো জনাবৰ কাৰণে অকণমান অসুবিধাও হয়। গতিকে আমি ৰাজীৱ হদিয়া ফাউণ্ডেশ্যনৰ নামত এটা পেজ খুলিব খুজিছো। ফেচবুক একাউণ্টে হ'ব চাগে, ফেচবুক একাউণ্ট এটা হ'ব। সেই একাউণ্টৰ জৰিয়তে সকলোখিনি তথ্য আপোনালোকে পাই থাকিব। সেই কথাটো আপোনালোকক জনাব খুজিছো। আপোনালোকৰ জৰিয়তে সমগ্ৰ অসমৰ ৰাইজে বস্তুটো জানক যে ৰাজীৱ হদিয়াৰ ফাউণ্ডেশ্যনৰ নামত এটা ফেচবুক একাউণ্ট খোলা হ'ব, যাৰ জৰিয়তে ৰাজীৱ হদিয়াৰ ফাউণ্ডেশ্যনৰ যিখিনি কাম কাজ, সকলো কাম কাজ আপোনালোকে নিয়াৰিকে পোনপটীয়াভাৱে তাত বিচাৰিবলৈ পাব। যদি কোনোবাই সহায় সহযোগ কৰিব বিচাৰে বা কিবা পৰামৰ্শও দিব বিচাৰে, সকলো আমি এই ফেচবুকৰ জৰিয়তে আপোনালোকে আমাৰ লগত যোগাযোগ কৰক। মাটিৰ প্ৰসংগত ইতিমধ্যে জানে আপোনালোকে, চৰকাৰীভাৱে যিখিনি ব্যৱস্থা কৰিব লাগে, দল সংগঠনৰ পৰা আদি কৰি প্ৰবল দাবী জনোৱা হৈছে, আৰু দুই এদিনতে তদন্ত কৰি বিষয়টো সমাপ্ত হ'ব বুলি আমি আশা কৰিছোঁ। ইয়াৰ বিষয়ক যদি কোনোবাই জানিব খোজে বা কিবা কৰিব খোজে যিকোনো ধৰণৰ, তেতিয়াহ'লে তেওঁলোকে আমাৰ যিটো ৰাজীৱ হদিয়া ন্যাস বা ৰাজীৱ হদিয়া ফাউণ্ডেশ্যনৰ লগত তেওঁলোকে যোগাযোগ কৰিব পাৰিব। বিভিন্ন কিছুমানে কিতাপৰ কথা কৈছে, কিছুমানে তেওঁৰ সমাধিত কোনোবাই আবক্ষ মূৰ্তি বনাব খোজে, বা কোনোবাই তেওঁ পুত্ৰৰ নামত আমাৰ সাঁচি পুলি ৰোপণ কৰিব খোজে। তো এই গোটেই কথাবিলাক, মানে কোনোবাই যদি আবক্ষ মূৰ্তি কৰিব খোজে, তাত কেনেকুৱা ফটো, আবক্ষ মূৰ্তি কেনেকুৱা হ'ব, কি লাগিব, এই গোটেই বিষয়বিলাক যিকোনো কথা, যিহেতু পৰিয়ালৰ সৈতে আমাৰ গোটেই যিহেতু এখন আনুষ্ঠানিকভাৱে ন্যাস হৈছে, গতিকে ন্যাসৰ লগত তেওঁলোকে যোগাযোগ কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ।